রমজান মাহত সেহরি আর ইফতারত চারিটা বস্তু নাখাবো আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই চারিটা বস্তু অত্যন্ত পছন্দ করেছিল সেই কারণে আপুনি সেহরি আর ইফতাৰৰ লিষ্টৰ পৰা এই চাৰিটা বস্তু বাদ দি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল আল্লাহ ৰাব্বুল আলামিন পবিত্ৰ ৰমজানুল মুবাৰক আমাক দান কৰিছে এই পবিত্ৰ মাহ চলি আছে এই মাহত যদি আপুনি এটা নফল ইবাদত কৰে এই নফল ইবাদত আল্লাহ ৰাব্বুল আলামিনে বঢ়াই বঢ়াই ইয়াৰ মৰ্যাদা ফৰজলৈকে লৈ যায় এটা নফল এটা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিনে দান কৰে এই মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিনে দান কৰে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই মাহত আল্লাহ ৰাব্বুল আলামিনে কোরআন কারীম অবতীৰ্ণ কৰিছে এই মাহ ৰহমতৰ মাহ হয় এই মাহ বৰকতৰ মাহ হয় এই মাহ মাগফিরাত লৈ আহিছে ৰহমত লৈ আহিছে নাজাত লৈ আহিছে এই মাহত আল্লাহ ৰাব্বুল আলামিনে রহমতর দরজা সমূহ খুলি দিছে জান্নাতর দরজা খুলি দিছে জাহান্নামর দরজা বন্ধ করে দিছে শয়তানক বন্ধ করে দিছে বান্ধি দিছে যাতে মোর বান্দাই মোর ইবাদত করিব পারে জি বান্দাই তার জীবনত রমজানের মাহ পোৱাৰ পিছতো আল্লাহর ইবাদত কৰি আল্লাহর রাজি খুশি হাসিল করিব নোৱাৰিলে জি বান্দাই এই মাহত আল্লাহর ইবাদত কৰি রমজান মাহত ইবাদত কৰি তার জীবনের গুনাহবোৰ মোচন কৰাব নোৱাৰিলে সেইজনতকে দুৰ্ভগীয়া এই পৃথিৱীত কোনো নাই প্ৰিয় দিনী ভাই বন্ধুসকল এই পবিত্র রমজানের মাহ আল্লাহ রাব্বুল আলামিন আমাক দান করেছে আমাক একটা সুযোগ দিছে আমি ইমান দিন যিমানে গাফিল হৈ আছো 11 মাহৰ অন্তত সুদীৰ্ঘ 11 মাহৰ অপেক্ষাৰ অন্তত এই রমজানের মাহ আহিছে রমজান মাহৰ প্ৰথম আশাৰা ইতিমধ্যে পাৰ হৈ গৈ আছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমি কিমানখিনি আল্লাহৰ ইবাদত কৰিলো আমাৰ গুনাহবোৰ মোচন হৈছে না নাই আমি আল্লাহৰ ইবাদত কেনেকৈ কৰিলো কি ধৰণে ইবাদত কৰিলো আমাৰ রোজা কেনেকৈ হল সেহরি ইফতার আমি কেনেকৈ কৰিলো মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই মাহৰ প্ৰতিজন মুমিন মুছলমান আকিল বালিগে দিনত আমি রোজা ৰাখিব লাগিব ৰাতি তাৰাবিৰ নামাজ আদায় কৰিব লাগিব আল্লাহ ৰাব্বুল আলামিনে ইয়াৰ জৰিয়তে আমাৰ জীৱনৰ সকলো গুনাহ খাতাবোৰ মাফ কৰি দিব আল্লাহ ৰাব্বুল আলামিন সকলো নেক আমলৰ বদলা ফেৰেশতাৰ যোগেদি দিব এজন নামাজিক কিয়ামতৰ দিনাখন তাৰ নামাজৰ বদলা দিব ফেৰেশতাৰ যোগেদি দান সদকা খৈৰাত কৰিছে তাসবিহ তাহলিল পঢ়িছে যিমান নেক আমল কৰিছে সকলো নেক আমলৰ বদলা আল্লাহ রাব্বুল আলামিন কিয়ামতের দিনাখন ফেরেশতার যোগেদি দিব কিন্তু আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ রাব্বুল আলামিন রোজদার সকলের বদলা আল্লাহ তাআলা নিজ হাতে দিব আল্লাহু আকবার আল্লাহ রাব্বুল আলামিনে কয় আসসাউমু লি ওয়া আনা আজজি বিহি রোজা মোর বাবে আৰু ইয়াৰ প্ৰতিদান মই নিজেই দিম আল্লাহু আকবার সেই কারণে আমি রোজা রাখিম একমাত্র আল্লাহর কারণে আমি সেহরি করিম আল্লাহর কারণে ইফতার করিম আল্লাহর কারণে ইফতার আর সেহরিত চাৰিটা বস্তু বিশেষকৈ আপুনি নাখাব সেহরির সময়ত কমপক্ষে আপুনি 2 রাকাত তাহাজ্জুদৰ নামাজ আদায় কৰিব সেই সময়ত আল্লাহ ৰাব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয় হে মোৰ বান্দাসকল হে মোৰ বান্দিসকল কাৰ কাৰ ক্ষমাৰ প্ৰয়োজন হৈছে মাগফিৰাতৰ প্ৰয়োজন হৈছে মোৰ ওচৰত কোৱা তওবা কৰা মই তোমালোকৰ গুনাহ মাফ কৰি দিম তোমাক নিষ্পাপ মাসুম কৰি দিম তুমি কি বিপদত পৰি আছা মোক কোৱা মই তোমাৰ বিপদ উদ্ধাৰ কৰি দিম তোমাৰ মনৰ আশাবোৰ পূৰণ হোৱা নাই তুমি মোক কোৱা মই তোমাৰ জীৱনৰ সকলো নেক চাহাত মই পুৰা কৰি দিম আল্লাহ রাব্বুল আলামিন সেই সময়ত বান্দাক মাতে সেই সময়ত যদি বান্দাই আল্লাহৰ ওচৰত নামাজ পঢ়ি দোয়া কৰে আল্লাহ রাব্বুল আলামিনে দোয়া কবুল কৰে মকবুলিয়াত দান কৰে তাহাজ্জুদৰ নামাজ পঢ়িলে আল্লাহৰ নিকটবৰ্তী হাসিল কৰিব পাৰি আল্লাহৰ ওলি হ'ব পাৰি সেই কাৰণে আপুনি সেহৰি খোৱাৰ আগত রমজান মাহত তাহাজ্জুদৰ নামাজ পঢ়া অতি সহজ হয় কাৰণ সেহৰি খোৱাৰ কাৰণে আমি সকলো উঠুয়াই সেই কারণে কমপক্ষে আপনি 2 রাকাত তাহাজ্জুদৰ নামাজ পঢ়িব তাহাজ্জুদৰ নামাজ সর্বনিম্ন 2 রাকাত অতিরিক্ত 12 রাকাত কিন্তু আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম বেশিরভাগ তাহাজ্জুদৰ নামাজ 8 রাকাত পঢ়িছিল বেশিরভাগ রিওয়ায়াতত 8 রাকাত পঢ়া বুলি প্রমাণ পোৱা যায় সেই কারণে আপনি কমপক্ষে 2 রাকাত তাহাজ্জুদৰ নামাজ পঢ়িব আপনি নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে 2 রাকাত তাহাজ্জুদৰ নামাজ পঢ়ি আছো আল্লাহু আকবার তাহাজ্জুদৰ নামাজটো কোনোবাই নফল বুলি কৈছে কোনোবাই সুন্নত বুলি কৈছে আপনি নফল বুলিও কলেও হ'ব মই আল্লাহৰ ওয়াস্তে 2 রাকাত তাহাজ্জুদৰ নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি যদি আৰবিত নিয়ত কৰিব বিচাৰে নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহাজ্জুদি
নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি কমপক্ষে 2 রাকাত তাহাজ্জুদৰ নামাজ পঢ়িব আল্লাহৰ ওচৰত দোয়া কৰিব আপোনাৰ জীৱনৰ সকলো সমস্যাবোৰ আল্লাহ তাআলাই সমাধান কৰি দিব মনৰ আশা পূৰণ কৰি দিব ইহকাল পৰকালত কামিয়াবি দান কৰিব আপুনি প্ৰথমতে 2 রাকাত কমপক্ষে তাহাজ্জুদৰ নামাজ আদায় কৰিব তাৰ পিছত আপুনি সেহৰিৰ খানাৰ তৈয়াৰ কৰিব সেহৰি খাব আল্লাহৰ কাৰণে আমি সেহৰি খাম আল্লাহৰ কাৰণে আমি ইফতার করিম আল্লাহর কারণে আল্লাহর রাজি খুশি করার কারণে আমি সেহরি ইফতার করিম আমি রোজা রাখিম ইফতার সম্পর্কে আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় লিসাইমি ফারহাতান রোজদার সকলের কারণে 2টা পুরস্কার হয় আল্লাহ রাব্বুল আলামিনের ফালৰ পৰা 2টা পুরস্কার যে সকলে আল্লাহর রাজি খুশি করার কারণে রোজা রাখে আল্লাহ তাআলা তেওঁলোকক 2টা পুরস্কার দিয়ে এটা দুনিয়া ইফতাৰৰ সময়ত যেতিয়া বান্দাই গোটেই দিন রোজা রাখি ইফতার আগত দেখা পায় ইফতার দেখা পোৱাৰ পিছত যেটো আনন্দ महसूस কৰে হেয়া একমাত্ৰ প্ৰকৃত রোজদাৰে महसूस কৰিব পাৰে বেৰোজদাৰ সকলক আপুনি এই আনন্দ কৈ বুজাব নোৱাৰে তেওঁলোকে হেখিনি महसूस কৰিব নোৱাৰে যেটো নেকি রোজদাৰ সকলে महसूस কৰিব পাৰে রোজদাৰ সকলে যেতিয়া ইফতার আগত দেখা পায় তেওঁলোকৰ মনত এটা আনন্দ আহে আৰু দ্বিতীয় আনন্দটো হৈছে দ্বিতীয় ফুৰ্তিটো হৈছে যে কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ নসিব হ'ব যি সকলে আল্লাহৰ একমাত্ৰ আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে কাৰোবাক দেখুৱাবৰ কাৰণে নহয় বা সম্মানৰ খাতিৰত নহয় একমাত্ৰ আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে যি সকলে রোজা ৰাখে তেওঁলোকক কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিন আল্লাহৰ দিদাৰ নসিব কৰাব তেওঁলোকৰ এনেকুৱা সৌভাগ্য হয় যে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ আগত জালুৱাই আফরোজ হব আল্লাহ তাআলা তেওঁলোকে দিদার কৰি থাকিব অনন্ত কাল লৈকে আল্লাহ তাআলাৰ দিদার কৰি থাকিব হাজাৰ হাজাৰ বছৰ ইয়াতে অতিক্ৰম হৈ যাব তেওঁলোকে অনুভৱই নকৰিব আল্লাহু আকবার মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সেই কাৰণে আমি ইফতাৰ কৰিম আল্লাহৰ কাৰণে সেহৰি কৰিম আল্লাহৰ কাৰণে রোজা ৰাখিম একমাত্ৰ আল্লাহৰ কাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সেহৰি আৰু ইফতাৰত বিশেষকৈ এই 4টা বস্তু আপুনি নাখাব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই 4টা বস্তু অত্যন্ত অপছন্দ কৰিছিল 1 নম্বৰত কেঁচা পিয়াজ সেহৰি আৰু ইফতাৰত আপুনি এই বস্তুটো নাৰাখিব কেঁচা পিয়াজটো নাখাব এনে বনোৱাটো খাব পাৰি আমি ইফতার করার অলপ পিছতে আমি নামাজ পঢ়ো যদি আপুনি কেঁচা পিয়াজ খায় তেতিয়া আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ওচৰত নাহে কেঁচা পিয়াজ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল দ্বিতীয় নম্বৰটো হৈছে কেঁচা নহৰু কেঁচা পিয়াজ আৰু কেঁচা নহৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অত্যন্ত অপছন্দ কৰিছিল এজন সাহাবা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দাওয়াত কৰিছিল আৰু সালাদ টাইপৰ এটা বস্তু বনাইছিল আমি যে সালাদ খাও কেঁচা বস্তু দি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত যেতিয়া সালাত লৈ আহা হল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সালাতৰ গোটেইখিনি বস্তু চালে দেখা পালে তাতে কেঁচা নহৰু আছে কেঁচা পিয়াজ আছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় এই দুটা বস্তু তুমি সাইড কৰি দিয়া সাহাবাজনে প্ৰশ্ন কৰিলে কিয় ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়া খাব নোৱাৰি নেকি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যদি মই কেঁচা পিয়াজ বা কেঁচা নহৰু খাও আল্লাহৰ ৰহমতৰ ফেৰেশতা হযরত জিবরাইল আলাইহিস সালাম ওহী লৈ মোৰ ওচৰত নাহে তেওঁ কষ্ট পাব আল্লাহৰ ৰহমতৰ ফেৰেশতা ওচৰত আহিবলৈ কষ্ট পায় ইয়া এটা দুৰ্গন্ধময় বস্তু হয় যেটো নেকি মুখত লাগিয়া থাকে বহুতখিনি সময় ইয়াৰ গন্ধটো থাকে সেই কাৰণে আপুনি বিশেষকৈ সেহৰি আৰু ইফতাৰত কেঁচা পিয়াজ কেঁচা নহৰু নাখাব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল আল্লাহৰ ৰহমতৰ ফেৰেশতা ওচৰত নাহে 3 নম্বৰত আপুনি বিশেষকৈ সেহৰি আৰু ইফতাৰত অতিৰিক্ত গৰম বস্তু নাখাব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অপছন্দ কৰিছিল অতিৰিক্ত গৰম খানা যদি আপুনি খায় আপোনাৰ দেহাৰ কাৰণেও ক্ষতি হয় অতিরিক্ত গরমটো খাব নালাগে কিছু অলপ ঠান্ডা হবলৈ দিব লাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল সেহৰি ইফতার শান্ত সুস্থভাৱে আপুনি কৰিব আল্লাহৰ কাৰণে সেহৰি ইফতার কৰিব 4 নম্বৰত বাহি বস্তু আপুনি বিশেষকৈ সেহৰি ইফতাৰত আপুনি নাখাব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাহি বস্তু অপছন্দ কৰিছিল বাহি তৰকাৰী বাহি সবজি আপুনি নাখাব আল্লাহ তাআলা আপোনাক যিখিনি তৌফিক দিছে আপুনি নিয়মত বনাই সেইখিনি খাব আপুনি বাহি বস্তু বাহি তৰকাৰী আপুনি নাখাব ইয়া দেহাৰ কাৰণে এক ধৰণৰ জহৰ হয় সেই কাৰণে বাহি বস্তুৰ পৰা সেহৰি ইফতাৰত আপুনি পৰাপক্ষক আপুনি বিৰত থাকিব আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তুমি যেতিয়া মাংস বনোৱা অলপমান ঝুল বেছিকৈ দিবা ইয়াৰ মতলব হৈছে যে তোমাৰ সুবুৰীয়া কোনো ঘৰত যদি অভাৱী পৰিয়াল আছে তেওঁলোকক অলপ দিবা
তুমি যেতিয়া ইফতাৰ কৰা আল্লাহ তাআলাই তোমাক যিখিনি তৌফিক দিছে তোমাৰ ওচৰ চুবুৰীয়া কোনোবা দুখীয়া মানুহক অলপমান এটা খেজুৰ দি হলো তুমি ইফতাৰ কৰাবা আল্লাহ তাআলাই তোমাক এনেকুৱা আজৰ দান কৰিব ইমান সওয়াব দান কৰিব এজন ব্যক্তিয়ে শুদ্ধভাৱে ৰোজা ৰাখিলে যিমানখিনি সওয়াব পায় তুমি এজনক ইফতাৰ কৰালে সিমানখিনি সওয়াব তুমি পাই যাবা আল্লাহ তাআলাই তোমাক দান কৰিব তুমি যিমান পাৰা নিজে হালাল টকাৰ পৰা হালাল ইনকামৰ পৰা সেহৰি ইফতাৰ কৰিবা ৰোজা ৰাখিবা আৰু অন্য গৰীব দুখীয়া সকলক সহায় কৰিবা সেহৰি ইফতাৰত তেওঁলোকক সহায় কৰিবা আল্লাহ ৰাব্বুল আলামিন তেতিয়া তোমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব চাৰিটা জাগাত খৰচ কৰিলে আল্লাহ তাআলাই তাৰ হিসাব নলয় এক নম্বৰত যিজনে নেকি সেহৰিত খৰচ কৰিলে দুই নম্বৰত যিজনে ইফতারত খরচ করিলে তিন নম্বর যিজনে তার মা বাবার কারণে খরচ করিলে আল্লাহ তাআলা হিসাব নলয় চারি নম্বরত নিজের পরিবারের কারণে যিখিনি খরচ করা হয় এই চারি জায়গাত আল্লাহ রাব্বুল আলামিনে খরচ করিলে আল্লাহ তাআলা হিসাব নলয় সেই কারণে আপনি সেহরি ইফতারত খরচ করিব নিজের মা বাবার কারণে খরচ করিব নিজের পরিবারের কারণে খরচ করিব আল্লাহ তাআলা ইয়ার সওয়াব আপনাক দান করিব নিজেও খালে আল্লাহ তাআলা সওয়াবও দান করিলে আর সেহরি ইফতারত বিশেষকৈ এই চারিটা বস্তুর পৰা আপনি বিরত থাকিব কেঁচা পিয়াজ কেঁচা নহৰু এইবিলাক নাখাব এইবিলাক খালে আল্লাহৰ ৰহমতৰ ফেৰিস্তা নাহে তিনি নম্বৰত বাহি বস্তু আপুনি নাখাব অতিৰিক্ত গৰম বস্তু আপুনি নাখাব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অপছন্দ কৰিছিল আৰু পবিত্ৰ ৰমজান মাহত বেছি বেছিকৈ সদকা খায়ৰাত কৰিব সদকা খায়ৰাতৰ দ্বাৰা নিজৰ নেক আমলবোৰ আল্লাহ তাআলাৰ ওচৰত সোনকালে কবুল হয় কাৰোবাৰ দুআ আশীৰ্বাদৰ দ্বাৰা আপোনাৰ মোৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব পাৰে সেই কাৰণে মানুহৰ দুআ লব গৰীব দুখীয়া সকলক সহায় কৰিব সদকা খায়ৰাত বেছি বেছিকৈ কৰিব যিসকল জাকাতৰ মালিক হয় জাকাত আদায় কৰিব সদকাতুল ফিতর আদায় কৰিব ইয়াৰ বাহিৰেও গৰীব দুখীয়া দেখা পালে তেওঁলোকক সহায় কৰিব আল্লাহ ৰাব্বুল আলামিন ইয়াৰ আজৰ এনেকুৱা আজৰ দান কৰিব যে প্ৰত্যেক নেক আমলৰ বদলা আল্লাহ তাআলাই ৰমজান মাহত 70 গুণ কৈ বঢ়াই দিয়ে আল্লাহু আকবার আল্লাহ তাআলা এটা খুনালি সুযোগ দিছে ইয়া গোল্ডেন চান্স হয় আমি এই চান্স লব লাগে বেছি বেছিকৈ এই মাহত আল্লাহৰ ইবাদত কৰি আল্লাহৰ খুশনদি হাসিল কৰিব লাগে আল্লাহ তাআলা আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু